বন্ধু, তোমাক কিন্তু বহুত বছৰৰ মূৰত দেখা পালোঁ। তোমাৰ কথা বতৰা সেই তাহানিৰ ডেকাকালৰ দৰেই হৈ আছে। মানুহটোহে অলপ বুঢ়া হৈছে আৰু। বয়স হৈছে যে সেই অলপ বুঢ়া হৈছোঁ আৰু সেইবুলি জানো কথা বতৰাবোৰ সলনি কৰিব পাৰি? পিছে তুমিও সেই আগৰ দৰেই হৈ আছা দেই। ইমান বছৰৰ মূৰত আহিছা, কি খাবা কোৱা? আজি তুমি বিচৰা ধৰণেই মই সকলোবোৰ খোৱাৰ ব্যৱস্থা কৰিম। নাই বন্ধু, আজি মই একো নাখাওঁ। মই এটা বিশেষ কামৰ কাৰণেহে গাঁৱলৈ আহিছিলোঁ। কামবোৰ সকলো হৈয়ে গ'ল বাৰু মোৰ ইয়াতে, কিন্তু তোমাক এবাৰ লগ কৰি যাওঁ বুলিহে আহিলোঁ ইয়ালৈ। মই বেছি দেৰি কৰি নাথাকোঁ। পিছে তোমাৰ সংসাৰৰ কথা কোৱাচোন। মোৰনো সংসাৰৰ কথা কি ক'ম বন্ধু, সকলোবোৰচোন তুমি জানাই। এওঁ ঢুকুৱা আজি 10 বছৰমানেই হ'ল। ল'ৰা দুটা যেন তেনে তুলি তালি ডাঙৰ কৰিলোঁ আৰু। ডাঙৰ ল'ৰাটো পঢ়া শুনাত বহুত ভাল, গম পোৱা। সি বাহিৰত বহুত ডাঙৰ কোম্পানীত চাকৰি পাইছে নহয়। অঁ, সেইটো কথা গম পাওঁ বাৰু। মোৰ ল'ৰাটোৱে কৈছিল সেই কথা, তাক বোলে লগ পাইছিল এদিন। তেতিয়া সকলোবোৰ কথাই গম পালোঁ। পিছে সৰু ল'ৰাটোৰ কথা কোৱাচোন, মোহনৰ কি খবৰ? তাৰ কথা যে মই মানুহৰ আগত ক'বলৈ লাজেই পাওঁ অ' বন্ধু। একেলগৰ দুটা ল'ৰা, ডাঙৰটো পঢ়া শুনাত ইমান ভাল, ইমান ডাঙৰ চাকৰি পালে, কিন্তু সি পঢ়া শুনা নকৰিলে, গম পাইছা। বহুত চেষ্টা কৰিও তাক পঢ়াব নোৱাৰিলোঁ আৰু তাৰ কথা মই সেইকাৰণে মানুহৰ আগত নকওঁৱেই প্ৰায়। তেনেকৈ কিয় কৈছা অ' বন্ধু, সকলোবোৰ সমান নহয় নহয়। ডাঙৰটোৱে চাকৰি কৰিছে, ভালেই হৈছে দিয়া। সি সৰুটো এতিয়া ঘৰতে থাকিব আৰু তোমাকতো লগ এটা লাগে। নাই নাই, তাৰ নিচিনা ল'ৰা মোৰ নহ'লেও হয়। তাৰ কথা মই মানুহৰ আগত ক'বলৈ লাজেই পাওঁ। এতিয়া মই নিজে চলিব কৰিব পৰা হৈ আছোঁ কাৰণেহে ইয়াত আছোঁ। অলপ দিনৰ পিছত এনেও ডাঙৰ ল'ৰাটোৱে মোক ইয়াৰ পৰা লৈয়ে যাবহি। অঁ, বৰদেউতা, আপুনি কেতিয়া আহিলে? বহুত বছৰৰ মূৰত দেখা পাইছোঁ আপোনাক। বহুত সৰু থাকোঁতেই দেখিছিলোঁ। মোহন, মই আহি পোৱা অলপ সময় হ'ল। দেউতাৰ আগত তোমাৰ কথা সুধিছিলোঁহে, বহুত ডাঙৰ হ'লা কিন্তু। এতিয়া পিছে ক'ৰ পৰা আহিলা তুমি? মই বজাৰলৈ গৈছিলোঁ বৰদেউতা। আমাৰ ইয়াতে সাপ্তাহিক বজাৰ বহে যে, তাৰ পৰাই সপ্তাহটোৰ কাৰণে সকলোবোৰ বস্তু বজাৰ কৰি আনো। আপুনি বহক তেতিয়া, মই আপোনাৰ কাৰণে খাবলৈ যোগাৰ কৰোঁ। নাই নাই, একো নালাগে অ' মোহন, মই যামগৈ এতিয়া। বেছি দেৰি নকৰোঁ, বিশেষ কাম এটাৰ কাৰণেহে আহিছিলোঁ। যা যা, তই ভিতৰলৈ যা। তই এনেকৈ আলহীৰ লগত কথা পাতি থাকিব নালাগে নহয়। তই এনেকৈ আলহীৰ লগত কথা পাতি থাকিলে মই লাজেই পাওঁ তোৰ চিনাকি দিবলৈ। কিন্তু দেউতা, তুমি এনেকৈ কিয় কৈছা? তুমি সকলোবোৰ মানুহৰ আগতেই মোক এনেকৈ কোৱা। মই পঢ়া শুনা নকৰিলোঁ বুলিয়ে জানো ময়ো তোমাৰ ল'ৰা নহয় দেউতা? তোক মই ভিতৰলৈ যাবলৈ কোৱা নাই জানো? এনেকৈ ইয়াত মুখে মুখে উতৰি নাথাকিবি, যা ভিতৰলৈ যা। বন্ধু, তুমি কিন্তু মোহনক এনেকৈ ক'ব নালাগিছিল। সি এতিয়া ডাঙৰ হৈছে নহয়। তুমি সকলো মানুহৰ আগতে এনেকৈ তাক ব্যৱহাৰ কৰি থাকিলে সি লাজ পায় নহয় বন্ধু। তুমি সেইবোৰ কথা বুজি নাপাবা অ' বন্ধু। তাৰ কাৰণে যে মই সকলো মানুহৰ আগতে কিমান লাজ পাওঁ। সকলোৱে সোধে, ডাঙৰ ল'ৰাটোৱে ইমান ভাল চাকৰি কৰে, সৰুটোৱে কি কৰে? তেতিয়া মই কি ক'ম বাৰু কোৱাচোন? তুমি আনৰ কথাবোৰ বৰ বেছিকৈ ভাবি নাথাকিবা। এটা সময় আহিব, তুমি চাবাচোন, তোমাৰ সৰু ল'ৰাটোৱেহে তোমাক লগ দিব। কাৰণ তোমাৰ ডাঙৰ ল'ৰাটোৱেতো চাকৰি এৰি তোমাক লগ দিবলৈ আহিব নোৱাৰে। সেইবোৰ সময়ে ক'ব বন্ধু। মোৰ ডাঙৰ ল'ৰাটোৱে মোক লগত লৈ যাওঁ বুলি কৈয়ে আছে, মইহে যাব বিচৰা নাই। ঠিক আছে বন্ধু, তুমি যি ভাল দেখা কৰিবা আৰু। পিছে সি পঢ়া শুনা নকৰিলেওতো তোমাৰে ল'ৰা, গতিকে এনেকুৱা ব্যৱহাৰ নকৰিবা। ময়ো এতিয়া গৈ থাকোঁ দিয়া। ঠিক আছে, যোৱা তেতিয়া। তোমাক লগ পাই বহুত ভাল লাগিলোঁ। পিছে এনেকৈ আকৌ কেতিয়াবা আহিলে ইয়ালৈ এপাক আহিবা। নিশ্চয় আহিম বন্ধু। তুমি পাৰিলে আমাৰ ফাললৈ এপাক ফুৰিবলৈকে যাবাচোন। মই এতিয়া গৈ থাকোঁ, মোৰ দেৰিয়ে হ'ব নহ'লে। মই পঢ়িব নোৱাৰিলোঁ কাৰণে দেউতাই মোক সকলো মানুহৰ সন্মুখতে বেয়া বেয়াকৈ কয়। দেউতাৰ বাৰু অলপো বেয়া নালাগেনে মোলৈ? মই পঢ়িব নোৱাৰিলোঁ আৰু মইনো কি কৰিম বাৰু? আজি মা জীয়াই থকা হ'লে হয়তো দেউতাই মোক এনেকৈ ক'ব নোৱাৰিলেহেঁতেন। আজি মোৰ মালৈ খুব মনত পৰিছে। তুমি ক'ত আছা মা? তই যে ইয়াত এনেকৈ বহি আছ, দুপৰীয়া খাবলৈ কিবা বনালি নে নাই? বনালোঁ দেউতা, মই সকলোবোৰেই বনালোঁ। কিন্তু এটা কথা দেউতা, তুমি মোক সকলো সময়তে এনেকৈ কিয় খং কৰি থাকা? কিয় খং কৰি থাকোঁ বুলি সুধিবলৈ আহিছ? তোক যে মই মানুহৰ আগত চিনাকি দিবলৈ লাজ পাওঁ, তই জাননে নাজানো সেইটো কথা? একেলগে পঢ়াইছিলোঁ নহয়। ককাইৰে ইমান ভাল ৰিজাল্ট কৰি ইমান ডাঙৰ কোম্পানীত চাকৰি পালে, আৰু তই কি কৰিবি এতিয়া? তই লোকৰ ঘৰত হাজিৰা কৰিবি? অঁ দেউতা, মই চাকৰি কৰিব নোৱাৰিলোঁ যেতিয়া এনেকৈ লোকৰ ঘৰত হাজিৰা কৰি হ'লেও চলিব লাগিব। মইতো তোমালোকক আমনি নকৰোঁ দেউতা। অঁ, কথা সেইটোহে মানে, লোকৰ ঘৰত হাজিৰা কৰি ডাঙৰ ল'ৰাটোৰো মোৰ মান সন্মান সকলোখিনিয়ে শেষ কৰিবি তই। তাৰ আগতেই তই ঘৰৰ পৰা ওলাই যা, এই ঘৰত তই থাকিব নালাগে আৰু। ঠিক আছে দেউতা, তুমি কৈছা যেতিয়া মই আজিয়ে ঘৰৰ পৰা ওলাই যাম। মাত্ৰ এটাই অনুৰোধ, তুমি ভালেই থাকিবা, সময়মতে খোৱা বোৱা কৰিবা দেউতা। হ'ব হ'ব, মোৰ কাৰণে তই ইমান চিন্তা কৰি দেখুৱাব নালাগে। ওলাই যাবলৈ কৈছোঁ, ঘৰৰ পৰা ওলাই যা। তই থাকিলেহে মই মানুহৰ আগত লাজ পাই থাকিব লাগিব, নাথাকিলেতো লাজ পাব নালাগে। গতিকে এতিয়াই ওলাই যা তই ইয়াৰ পৰা, আৰু কোনোদিনেই ঘূৰি নাহিবি এই ঘৰলৈ। ঠিক আছে দেউতা, মই আজিয়ে ওলাই যাম, আৰু কেতিয়াও ঘূৰি নাহোঁ এইখন ঘৰলৈ। মোৰ কাৰণে আৰু তুমি কোনোদিনেই লাজ পাবলগীয়া নহয় দেউতা। মই এতিয়া মোৰ কাপোৰ কানিবোৰ সামৰি লওঁগৈ দেউতা, তুমি ভালে থাকিবা মাত্ৰ। ই চাগে আজি ঘৰৰ পৰা সঁচাকৈয়ে ওলাই গ'ল। যি হ'ল ভালেই হ'ল আৰু। এতিয়া ৰাজে ফোন কৰিলেও মই ক'ব পাৰিম, সিও ভালহে পাব। কাৰণ সিওতো বেলেগৰ আগত ভায়েকৰ চিনাকি দিবলৈ লাজেই পায়। সকলোৱে সোধে তোমাৰ ভাইটিয়ে কি কৰে। সিটো লাজ পায় সকলোকে ক'বলৈ, সি যে একো নকৰে, পঢ়া শুনা নাই।
সিও ভালহে পাব কথাটো শুনি। মই এতিয়া গাঁৱৰ ফাললৈকে এপাক ওলাই যাওঁ। গাঁৱতে কাম কৰা ল'ৰা এটা বিচাৰিব লাগিব ঘৰৰ কাম বনবোৰো কৰিবলৈ, আৰু ভাতকেইটা ৰান্ধিবলৈতো মানুহ এটা লাগিব মোক। এতিয়া মইতো নিজে এইবোৰ কৰি খাবই নোৱাৰোঁ। গতিকে দেৰি কৰি নাথাকোঁ, সোনকালেই যাওঁ। অলপ পাছতে গধূলিয়েই হ'ব নহ'লে। বৰদেউতা, আপুনি আজিনো কোনফালে যায়? অঁ নন্দ, মই তহঁতৰ গাঁৱৰ ফাললৈকে আহিছোঁ। বিশেষ দৰকাৰ এটাত আহিছোঁ। বৰদেউতা, আমাৰ গাঁৱতনো আজি আপোনাৰ কি দৰকাৰ ওলালনো? এটা বহুত ডাঙৰ কামতহে আহিছোঁ তহঁতৰ কাৰণে। মোক ল'ৰা এটাৰ প্ৰয়োজন হৈছে। মোৰ ঘৰত কাম বন কৰিবলৈ আৰু ভাতকেইটা ৰান্ধিবলৈ ল'ৰা এটাৰ প্ৰয়োজন হৈছে। পাম নেকি বাৰু ক'ৰবাত? খবৰ কৰিলে ওলাবও পাৰে বৰদেউতা, সুধিব লাগিব কাৰোবাক। অঁ হয় নেকি? পিছে তইনো কোনফালে যাৱনো? তই ক'ত কি কাম কৰ? মই হাজিৰা কাম কৰোঁ বৰদেউতা। এইকেইদিন মাৰো গাটো ঠিক নহয়, সেই দুদিনমান আহিবই পৰা নাছিলোঁ। আজি খবৰ এটা কৰিবলৈকে আহিছোঁ, ক'ৰবাত কিবা হাজিৰা কাম পাওঁ বা কিজানি। বেলেগ কাৰোবাক বিচৰাতকৈ তই আমাৰ ঘৰত কাম কৰিব নোৱাৰিবি জানো? ঘৰ বাৰী এইবোৰ চাফা কৰিব লাগিব, আৰু ভাতকেইটা ৰান্ধিলেই হ'ল, আৰু বেলেগ কাম একো নাই। মাজে সময়ে বজাৰকেইটা কৰিব লাগিব, আৰু ঘৰৰ মানুহ মইহে কেৱল। ঠিক আছে বৰদেউতা, ময়ে কৰিম তেতিয়াহ'লে আপোনাৰ ঘৰত কাম। বেলেগ ক'ৰবাত হাজিৰা বিচাৰি ফুৰাতকৈ আপোনাৰ ঘৰত কাম কৰিলেই ভাল হ'ব। মই মাকো সময়মতে চাব পাৰিম তেতিয়া। কিন্তু বৰদেউতা, আপোনালোকৰ মোহন ক'ত গ'ল? তই কাইলৈ ৰাতিপুৱাৰ পৰাই যাব লাগিব তেতিয়া। আৰু মোহনৰ কথা মোক নুসুধিবি, সি ক'ত গৈছে কি কৰিছে মই সেইবোৰ একো নাজানো তাৰ কথা। হ'ব বৰদেউতা, মই কালিলৈ ৰাতিপুৱাই যাম আপোনাৰ ঘৰলৈ। এতিয়া আৰু মই হাজিৰা কাম বিচাৰি নাযাওঁ আৰু বৰদেউতা। হ'ব, তই ৰাতিপুৱা সোনকালে যাবি, কিন্তু ৰাতিপুৱা চাহ কাপোৰ তই বনালেগৈহে হ'ব মোৰ ঘৰত। এতিয়া মই গৈ থাকোঁ দে, অলপ পিছতে সন্ধিয়াই হ'ব নহ'লে। হ'ব বৰদেউতা, মই সোনকালেই যাম, আপুনি চিন্তা কৰিব নালাগে। এতিয়া আপুনি সোনকালে ঘৰলৈ যাওকগৈ। নন্দ ক'ত গ'ল আজি? ৰাতিপুৱাৰ পৰা দেখাই নাই তাক, ভিতৰতো নাই, আগফালেও চাইছোঁ ক'তো নাই। নন্দ, অ' নন্দ, তই ক'ত আছনো? তোক যে মই গোটেইখন বিচাৰি ফুৰিছোঁ, ক'তো দেখা নাই। দেউতা, মই আজি পাছফালে বাৰীখন চাফা কৰি আছিলোঁ। বহুত হাবি হৈ গৈছিল তাত। অঁ তাৰমানে তই ৰাতিপুৱাৰ পৰাই বাৰী চাফা কৰি আছিলি? মই আকৌ তোক ভিতৰে বাহিৰে গোটেইখন বিচাৰি ফুৰিছোঁ। আজি পিছে বজাৰ নহয়, তই বজাৰলৈ নাযাৱ নেকি? অঁ দেউতা, মই আজি বজাৰৰ কথা পাহৰিয়ে গৈছিলোঁ। ভালেই হ'ল আপুনি মনত পেলাই দিলে। মই এতিয়া সোনকালে বজাৰলৈ যাওঁ দেউতা। তই কিন্তু বহুত কথা পাহৰ নন্দ, তোৰ এইটো বেয়া স্বভাৱ কিন্তু। অলপ কথাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবি। হ'ব দেউতা, কথাবোৰ পাহৰি যাওঁ কিয় জানো। বহুত চেষ্টা কৰোঁ মনত ৰাখিবলৈ। আজিৰ পৰা আৰু বেছিকৈ চেষ্টা কৰিম মই দেউতা। আৰু শুনি ল, তই বজাৰৰ পৰা বস্তুবোৰ আনোতে অলপ চাই আনিবিচোন। যোৱা সপ্তাহত অনা শাক পাচলিবোৰ প্ৰায়ে বেয়া আহিছে, গতিকে অলপ ভাল বেয়া চাই চিতি আনিবি, পইচা দিহে অনা হয়। হ'ব বাৰু দেউতা, আজিৰ পৰা মই সকলোবোৰ ভালদৰে চাই চিতিয়ে আনিম। ঠিক আছে, সোনকালে যা তেতিয়া। আৰু অলপ ফল মূল লৈ আহিবিচোন। তই আবেলিতেই মোৰ কাৰণে ভাত বনাই থৈ যাওঁ, সেইখিনি ঠাণ্ডা হৈ যায়গৈ যে, প্ৰায়ে ৰাতি মোৰ ভাত খাবলৈ মন নাযায়। সেয়ে আজিৰ পৰা প্ৰায়ে ফল মূল খাই থাকিম। তই অলপ ফল মূল সৰহকৈ লৈ আহিবি। হ'ব দেউতা, আপুনি চিন্তা নকৰিব, মই সকলোবোৰেই লৈ আহিম। হ'ব যা এতিয়া, দেৰি কৰি নাথাকিবি। বৰদেউতা, আজি আপুনি ইমান সোনকালে বিচনাত উঠিলেহি? মই আপোনাক মাতিহে আছিলোঁ। আপোনাৰ কাৰণে খোৱা সকলোবোৰ যোগাৰ কৰি থৈছোঁ। মই এতিয়া ঘৰলৈ যাওঁগৈ বৰদেউতা, আন্ধাৰেই হ'ব হ'ল নহয়। অঁ তোৰ যাবৰ হৈ গ'ল নেকি নন্দ? মোৰ আজি গাটো একেবাৰে ভাল নহয় অ', সেয়ে ভাবিলোঁ অলপ শুইয়ে থাকোঁচোন। তই আজি থাকিয়ে যাচোন অ' নন্দ, মোৰ গাটো বহুত বেয়া। ৰাতি বেছি কিবা হ'লে কোনো নাই নহয় লগত থাকিবলৈ। বৰদেউতা, মই অলপ সময় থাকি দিব পাৰিম, কিন্তু গোটেই ৰাতিটো থাকিব নোৱাৰোঁ। মাৰো গা ঠিক নহয় যে, সেয়ে মই মাক এৰি ক'ৰবাত থাকিব নোৱাৰোঁ অ' বৰদেউতা, আপুনি বেয়া নাপাব। অলপ সময় থাকি দিছোঁ, আৰু যদি ৰাতি কিবা হয়, আমাৰ কাষৰ ঘৰৰ পুতুকণলৈকে আপুনি এটা ফোন কৰি দিব, মই আহি যাম বৰদেউতা। অঁ মাৰৰ গা ভাল হোৱা নাই নেকি? তেতিয়াহ'লে তই ঘৰলৈ যা, ইয়াতে আৰু বেছি সময় থাকিব নালাগে। মই কিবা দিগদাৰ হ'লে ফোন কৰি দিম বাৰু। ঠিক আছে বৰদেউতা, মই যাওঁগৈ তেতিয়া। আপুনি এটা কাম কৰিব, দাদালৈকে ফোন এটা কৰি দিবচোন। দাদাহঁত তেতিয়া আহিও যাব পাৰে নহয়। কিনো ফোন কৰিবি অ', আজি 4 দিনেই হৈ গ'ল, ৰাজে এটা খবৰো লোৱা নাই। তাৰ বাৰু চিন্তা নহয়নে? এই বুঢ়া মানুহটো অকলে কেনেকৈ আছোঁ, সৰুটোৱেতো এৰি থৈ গুচিয়ে গ'ল, একো খবৰ খাতিয়েই নাই তাৰ। একো নহয় বৰদেউতা, ৰাজদাদাৰ কিবা অসুবিধাও হ'ব পাৰে নহয়, সেয়ে কৰা নাই চাগে। আপুনিয়ে ফোন এটা কৰক দাদালৈ, দাদাক খবৰটো দিব আপোনাৰ গা বেয়া বুলি। মই এতিয়া গৈ থাকোঁ বৰদেউতা। হ'ব বাৰু, তই যা তেতিয়া, কিন্তু ৰাতিপুৱা অলপ সোনকালেই আহিবিচোন অ', মোৰ গাটো ভাল নহয় যে। আহিম, মই সোনকালেই আহিম। এতিয়া মই যাওঁ বৰদেউতা। আজি 4 দিনেই হৈ গ'ল, তাৰ বাৰু এবাৰো মোলৈ মনত পৰা নাইনে? মই কেনেকৈ আছোঁ, কি খাইছোঁ? সিও মোহনক বেয়া পাই, ময়ো বেয়া পাইছিলোঁ পঢ়া শুনা নকৰাৰ কাৰণে, আৰু ময়ে কৈছিলোঁ ঘৰৰ পৰা ওলাই যাবলৈ। কিন্তু আজি মোৰ মোহনলৈ মনত পৰিছে। সি থকা হ'লে মোক নিশ্চয় চালেহেঁতেন। নাই, মই নিজেই ফোন এটা কৰি চাওঁচোন। তাৰো কিজানি কিবা অসুবিধাই হৈছে, বা ময়ে খবৰ এটা লওঁ। হেল্ল' ৰাজ, কি খবৰ? তোমালোকৰ ভালনে? তোমাৰ বাৰু এবাৰো দেউতালৈ মনত নপৰেনে? কিয় আজি 4 দিনে ফোন কৰা নাই? দেউতা, এইকেইদিন মই বহুত ব্যস্ত আছোঁ, সেয়ে তোমাৰ খবৰ ল'ব পৰা নাই। তুমি ঠিকে আছানে?
নাই অ' বোপাই, মোৰ গাটো একেবাৰে ভাল নহয়। পাৰা যদি দুদিনমানৰ কাৰণে ছুটি লৈ আহাচোন। মোহনো সেয়া গুচিয়ে গ'ল নহয়। কাম কৰা ল'ৰাটো দিনটোহে থাকে, ৰাতি সি ঘৰলৈ গুচি যায়গৈ। মোৰ গা বহুত বেয়া অ'। মই এইকেইদিন একেবাৰে ছুটি নাপাওঁ দেউতা। তুমি কাম কৰা ল'ৰাজনকে কৈ ডাক্তৰক দেখাই ল'বা। মই যদি ছুটি মিলাব পাৰোঁ অলপ দিন পিছত যাম বাৰু। কিন্তু ৰাজ, মোৰ গাটো বহুত বেয়া। তুমি তাত ক'লে জানো তোমাক ছুটি নিদিব? মাক দেউতাকৰ গা বেয়া হ'লেও চাকৰিৰ পৰা ছুটি নিদিয়ে নে ৰাজ? দেউতা, মই এতিয়া অলপ ব্যস্ত আছোঁ। মই তোমাৰ লগত পিছত কথা পাতিম দিয়া। ফোনটো সি কাটিয়ে দিলে। তালৈকে মই তাক পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰিছিলোঁ। কিন্তু আজি মোৰ বন্ধুৱে কোৱা কথাষাৰ মনত পৰিছে। মোক মোৰ সৰু ল'ৰাটোহে লগ দিব, সিহে চাব। ডাঙৰটোৱে চাকৰিৰ ব্যস্ততাৰ বাবে আহিব নোৱাৰিবও পাৰে। এতিয়াহে মোৰ মোহনলৈ খুব মনত পৰিছে। তাৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছোঁ মই আজি। মোহন, তুমি ক'ত আছা? তুমি ঘূৰি আহা। মই আৰু তোমাক কেতিয়াও বেয়া কথা নকওঁ। তোমাৰ অবিহনে মোক চাবলৈ কোনো নাই। মই বহুত অসুস্থ হৈ আছোঁ এতিয়া। মোৰ মূৰটোচোন বৰ ঘূৰাইছে। পৰি যামহে লাগিছে। নাই, মই লাহেকৈ শুয়েই দিওঁ। ৰাতিপুৱাতো নন্দ আহিবই, তাকে লগত লৈ ডাক্তৰক দেখাই নিবগৈ লাগিব। হে প্ৰভু, আজি মই বহুত অকলশৰীয়া হৈ পৰিছোঁ। বহুত অসহায় হৈ পৰিছোঁ। মোক তুমি সহায় কৰা, মোক সাহস দিয়া প্ৰভু। কি হ'ল আজি বৰদেউতাক ইমানকৈ চিঞৰাৰ পিছতো ওলাই অহা নাই যে? আনকালেতো মই ৰাতিপুৱা আহোঁতেই বৰদেউতাই বাহিৰত খোজকাঢ়ি থাকে। নাই, আকৌ এবাৰ মাতি চাওকচোন। তেওঁৰ গা কিজানি বহুত বেছিয়ে বেয়া হৈছে চাগে। বৰদেউতা, অ' বৰদেউতা, দৰ্জাখন খোলকচোন। ইমান সময় আপোনাক চিঞৰি আছোঁ, উঠি অহা নাই যে? নাই, বৰদেউতাচোন একো মাতেই নাই। মই কি কৰিম এতিয়া? তেওঁৰ গা বেছিকৈ বেয়া হৈছে চাগে, উঠিবই পৰা নাই। মই এতিয়া দৰ্জাখন কেনেকৈ খুলিম? নন্দ, অ' নন্দ, তই আজি ইমানকৈ চিঞৰি আছ যে, কি হৈছেনো? মই আমাৰ ঘৰলৈকে শুনা পাইছোঁ তই চিঞৰি থকা বৰদেউতাক। মই ভাবিলোঁ কিবা হৈছে বা কিজানি, খবৰ এটা কৰি আহোঁচোন। দাদা, মই ৰাতিপুৱা বৰদেউতাৰ ঘৰত কাম কৰিবলৈ আহোঁতে বৰদেউতাই বাহিৰতে খোজকাঢ়ি থাকে। কিন্তু আজি বৰদেউতাক বাহিৰত নাই দেখা আৰু ইমানকৈ চিঞৰিছোঁ, দৰ্জাখনো খুলি দিয়া নাই। কালি পিছে মই যাওঁতে তেওঁৰ গাটো অলপ বেয়া আছিল, তেওঁ চাগে উঠিব নোৱাৰা হ'ল নেকি? হ'বও পাৰে চাগে। আজি কেইদিনমানৰ পৰা ময়ো মন কৰি আছোঁ। বৰদেউতাই খুব মনটো মাৰি মাৰি থাকে। মোহনো সেয়া গুচিয়ে গ'ল। আৰু ৰাজদাদাও আজি কেইবামাহো হ'ল বৰদেউতাৰ ওচৰলৈ অহাই নাই। ব'লচোন বাৰু আমি যাওঁ ভিতৰলৈ। কিজানি বৰদেউতাই দৰ্জা লক কৰাই নাই বা কিজানি। ঠিক আছে দাদা, ব'লকচোন যাওঁ। মই অকলে সোমাবলৈ বেয়া পাইছিলোঁ যে, সেয়ে চোৱাই নাছিলোঁ দৰ্জা লক কৰা আছে নে নাই। আপোনাৰ লগ পালে এতিয়া ভালেই হ'ব। ব'লক আমি সোনকালেই যাওঁ। বৰদেউতা, অ' বৰদেউতা, কি হ'ল আপোনাৰ? দাদা, কালি সন্ধিয়া মই ঘৰলৈ যাবৰ সময়ত বৰদেউতা যেনেকৈ বহি আছিল, সেই বহি থকা ভাগতেই পৰি আছে। বৰদেউতাৰ কি হৈছে অ' দাদা? বৰদেউতা, অ' বৰদেউতা, আপুনি নামাতে কিয়? দাদা, বৰদেউতাই একো গমেই নাপায়। যেনে তেনে উশাহটোহে লৈ আছে। আমি সোনকালে বৰদেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ ব'লক দাদা। ঠিক আছে নন্দ, ইয়াত আমি পলম কৰি থকাটো আমাৰ উচিত নহ'ব। তই বৰদেউতাৰ ওচৰতে ৰৈ থাক। মই গাড়ীখন ঘৰৰ পৰা উলিয়াই লৈ আহোঁ তাৰপিছত আমি বৰদেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। হয় দাদা, আপুনি ঠিকেই কৈছে। আপুনি সোনকালে যাওক, দেৰি নকৰিব। মোহন, আজি তুমি ইমান ৰাতিপুৱাই মোৰ ওচৰলৈ আহিছা যে, তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি বাৰু? মোক খোলাখুলিকৈ কোৱাচোন। ছাৰ, তেনেকুৱা প্ৰব্লেম নাই হোৱা। কিন্তু মই এপাক ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। কিয় জানো আজি কেইদিনমানৰ পৰা দেউতালৈ খুব মনত পৰি আছে। তাৰমানে তুমি ঘৰলৈ যাব বিচাৰিছা? যোৱা বাৰু, কিন্তু বেছিদিন নাথাকিবা। তোমাৰ দৰে বিশ্বাসী কৰ্মচাৰী এজন পোৱাটো বহুত টান আজিৰ সময়ত। সেয়ে তোমাক হেৰুৱালে মোৰ বহুত লোকচান হ'ব। ঠিক আছে ছাৰ, মই যিমান পাৰোঁ সোনকালেই ঘূৰি আহিম। এতিয়া মই যাব পাৰোঁনে ছাৰ? যোৱা। টকা পইচা কিবা অসুবিধা হ'ব নেকি? যদি লাগে অলপ এডভান্স লৈ যোৱা। নাই ছাৰ, নালাগে। মই যিমানখিনি দৰমহা পাওঁ সেইখিনি ৰাখিয়ে গৈছিলোঁ নহয়। সেয়া বহুতখিনি হৈছেগৈ, সেয়াই হ'ব পইচা ছাৰ। মই এতিয়া গৈ থাকোঁ। ঠিক আছে, যোৱা তেতিয়া। ছাৰ, দেউতা বাৰু সোনকালে সুস্থ হ'বনে? দেউতা সোনকালে আগৰ দৰে হ'ব পাৰিবনে ছাৰ? সোনকালেই সুস্থ হ'ব। ইমান বেছি চিন্তা কৰিব নালাগে। তেখেতে আজি অলপ দিনৰ পৰা ভালদৰে খোৱা বোৱা নকৰা হ'ল নেকি, আৰু তেওঁ জোখতকৈ বহুত বেছি চিন্তা কৰে, সেয়ে তেওঁৰ এনেকুৱা হৈছে। হয় ছাৰ, দেউতাই বহুত বেছি চিন্তা কৰে, সেইকাৰণে চাগে দেউতাৰ এনেকুৱা হৈছিল। ভাইটি, দেউতাৰ বাবে মই অলপ দৰৱ লিখি দিছোঁ, সেইখিনি তুমিয়ে লৈ দিবগৈ পাৰিবানে? ঠিক আছে ছাৰ, মই সেইখিনি এতিয়াই লৈ আহিছোঁ। তুমি সেইখিনি লৈ আনাগৈ। দেউতাক অলপ পাছতে লৈয়ে যাব পাৰিবা। ইয়াতে সকলোখিনি ট্ৰিটমেণ্ট হৈয়ে গৈছে, এতিয়া আৰু ঘৰত কেয়াৰ লোৱাহে কথা। হ'ব ছাৰ, মই সেইখিনি লৈ আহোঁগৈ তেতিয়া।
দেউতা, এতিয়া আপুনি অলপ আৰাম পাইছেনে বাৰু? অলপ আৰাম হৈছে বোপাই। ল'ৰা দুটালৈহে বৰ বেছিকৈ মনত পৰি আছে। আপোনাৰ ল'ৰা দুটা আছে নেকি বৰদেউতা? পিছে সিহঁত ক'ত থাকে আৰু আপোনাৰ এনেকুৱা অৱস্থাটো যে অহা নাই? ছাৰ, এইবোৰ বহুত কথা। বৰদেউতাৰ ডাঙৰ ল'ৰাই বহুত ডাঙৰ কোম্পানীত বাহিৰত চাকৰি কৰে। তেওঁৰ বোলে ছুটিয়েই নাই বৰদেউতাৰ ওচৰলৈ আহিবলৈ। আৰু সৰু ল'ৰাটোও ঘৰত নাথাকে। সি ক'ত গ'ল, ক'ত থাকে বৰদেউতাই একো নাজানে। এইটোচোন বহুত বেয়া কথা হৈছে। তেওঁলোক দুজন ল'ৰা থকাৰ পিছতো বৰদেউতাক এই বয়সত কিয় চোৱা নাই? নহয় বোপাই, মোৰ সৰু ল'ৰাটোৰ গাত অলপো দুখ নাই। সি পঢ়া শুনাত বেয়া হোৱা বাবেই মই তাক সদায় বেয়া ব্যৱহাৰ কৰিছিলোঁ। মানুহৰ আগত বেয়াকৈ কৈছিলোঁ আৰু তাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ। সেইবাবে সি ঘৰৰ পৰা ওলাই গ'ল আৰু আজিলৈকে মই তাৰ খবৰ নাপালোঁ। মোৰ গাটো বেয়া হোৱাৰ পাছতহে মই তাৰ অভাৱ অনুভৱ কৰিছোঁ। এতিয়াহে তালৈ মোৰ মনত পৰিছে বোপাই। ডাঙৰ ল'ৰাটো পঢ়া শুনাত ভাল, ডাঙৰ চাকৰি কৰে। তাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ। আৰু সৰু ল'ৰাটো পঢ়া শুনাত বেয়া কাৰণে তাক সদায় বেয়াকৈ কৈছিলোঁ। কিন্তু আজি মোৰ সৰু ল'ৰাটোৰ লগত থকাহেঁতেন মোৰ চাগে এনেকুৱা অৱস্থা নহ'লহেঁতেন। হ'ব আৰু দেউতা, আপুনি আৰু এতিয়া সেইবোৰ কথা ভাবি থাকিব নালাগে। আপোনাৰ ল'ৰা দুটা নিজেই আপোনাৰ ওচৰলৈ আহিব। আপুনি মাত্ৰ সময়লৈ অপেক্ষা কৰক। বৰদেউতা, বৰদেউতা, আপোনাৰ ওচৰলৈ কোন আহিছে চাওকচোন। এতিয়া আপোনাৰ গা সোনকালেই ভাল হৈ যাব। ছাৰ, এইজন দেউতাৰ সৰু ল'ৰা মোহন হয়। দেউতা, আপুনি আপোনাৰ সৰু ল'ৰা মোহনৰ কথা কৈ দুখ কৰি আছিল নহয়। এতিয়া সি আহি গ'ল দেউতা। দেউতা, দেউতা, তোমাৰ কি হৈছে দেউতা? তোমাৰ গা বহুত বেয়া নেকি দেউতা? তুমি মোক এতিয়াও বেয়া পাই আছা নেকি? মোহনৌ, তুমি মোক মাফ কৰি দিবা। মোক ভুল বুজি নাথাকিবা মোহন। তোমাক মই বহুত বেয়াকৈ কৈছিলোঁ, বেয়া ব্যৱহাৰ কৰিছিলোঁ। মানুহৰ আগতো বহুত লাজ দিছিলোঁ। কিন্তু এতিয়া মই মোৰ ভুল উপলব্ধি কৰিব পাৰিছোঁ মোহন। ভগৱানে মোক তাৰ শাস্তি দিছে এয়া। নহয় দেউতা, তুমি তেনেকৈ নক'বা। মই ভুল কৰিছিলোঁ, পঢ়া শুনা নকৰিছিলোঁ। সেয়ে তুমি মোক তেনেকুৱা কথা কৈছিলা। মোৰ ভুলৰ বাবেহে সেইবোৰ শুনিব লগা হৈছিল। এনেকুৱা কথা নক'বা দেউতা। মই তোমাক কেতিয়াও বেয়া পাই থাকিব নোৱাৰোঁ। মই এই কোম্পানী এটাত কাম কৰিছিলোঁ অলপ দিন মেনেজাৰ হিচাপে। কিন্তু আজি কেইদিনমানৰ পৰা তোমালৈ মোৰ ইমান মনত পৰিছিল দেউতা। সেয়ে মই ছাৰক কৈ কেইদিনমান ছুটী লৈ আহিছোঁ কেৱল তোমাৰ ওচৰলৈ দেউতা। তুমি আৰু বেলেগত কাম কৰিবলৈ যাব নোৱাৰা। তুমি মোক এৰি থৈ যোৱাৰ দিন ধৰি মই বহুত অকলশৰীয়া হৈ পৰিছিলোঁ। তোমাৰ কথা চিন্তা কৰিয়ে মোৰ অসুখ হৈ গ'লগৈ মোহন। এতিয়া আৰু তুমি মোক এৰি থৈ নাযাবা। নন্দই মোক দিনটোহে চোৱা চিতা কৰিছিল। ৰাতি হ'লে সি তাৰ অসুখীয়া মাকৰ ওচৰলৈ গুচি গৈছিল। তেতিয়া কিন্তু মোৰ তোমালৈ বহুত মনত পৰিছিল। দাদা, দেউতাই ঠিকেই কৈছে। মই দেউতাক দিনতহে চোৱা চিতা কৰিব পাৰোঁ। ৰাতি মই মাৰ ওচৰলৈ যাবগৈ লাগে যে, সেয়ে আপুনি আৰু দেউতাক এৰি থৈ ক'তো নাযাব। দেউতাই বেছি চিন্তা কৰিলে দেউতাৰ অসুখ বেছি হ'ব বুলিয়ে কৈছে ডাক্তৰে। হ'ব দেউতা, মই তোমাক এৰি থৈ আৰু কেতিয়াও নাযাওঁ। ছাৰ, দেউতাৰ বাৰু সোনকালে ভাল হ'বনে? ভাইটি, তুমি আহিলা যেতিয়া দেউতাৰ সোনকালেই ভাল হ'ব। তোমালোক দুইটা ল'ৰা আঁতৰি থকাৰ বাবেহে দেউতাৰ অসুখ বেছি হৈছিল। আৰু আমাৰ ইয়াতে কৰিবলগীয়া সকলোখিনি ট্ৰিটমেণ্টেই কৰা হৈ গ'ল। আৰু এই ভাইটিজনে সকলোবোৰ দৰৱ কিনি আনিলেই। তুমি এতিয়া দেউতাক ঘৰত ভালদৰে কেয়াৰ ল'বা আৰু তেওঁক খোৱা বোৱাৰ যত্ন ল'বা। বৰ বেছি চিন্তা কৰিবলৈ নিদিবা। আৰু তুমি এনেকৈ মন মাৰি নাথাকিবা। তুমি মন মাৰি থাকিলে দেউতাই বেছিকৈ দুখ পাব। হয় মোহন, ছাৰে ঠিকেই কৈছে। তই এনেকৈ দুখ কৰি নাথাকিবি। তই হাঁহি ফূৰ্তিকৈ থাকিলেহে দেউতায়ো হাঁহি ফূৰ্তিকৈ থাকিব। ঠিক আছে, মই আজিৰ পৰা বহুত ভালদৰেই থাকিম। আৰু দেউতাক মই যিমান পাৰোঁ সিমান শুশ্ৰূষা কৰিম। অলপো কষ্ট পাবলৈ নিদিওঁ ছাৰ। দেউতা, তুমিও এনেকৈ দুখ কৰি নাথাকিবা। তোমাক আৰু এৰি থৈ মই ক'লৈকো নাযাওঁ। তোমাক এনেকৈ অসুখ হ'বলৈ নিদিওঁ আৰু আজিৰ পৰা। সঁচাকৈ মোহন, তুমি এৰি থৈ যোৱাৰ কাৰণেই মোৰ এনেকৈ অসুখ হৈছিল। মই আজি এটা কথা ভালদৰেই উপলব্ধি কৰিব পাৰিছোঁ। মানুহ কেৱল পঢ়া শুনা কৰিলেহে যে জ্ঞানী হয় সেইটো নহয়। তোমাৰ পঢ়া শুনা নাই যদিও তুমি বহুত জ্ঞানী। ৰাজতকৈ কোনো গুণেই কম নহয়। সেই কথা মই আজিহে উপলব্ধি কৰিব পাৰিছোঁ। দেউতা, এতিয়া আৰু আগৰ কথাবোৰ এনেকৈ ভাবি নাথাকিব। আপোনাক কৈছোঁৱেই নহয় বৰ বেছি চিন্তা নকৰিব বুলি। গতিকে এইবোৰ কথা ভাবি নিজৰ মনটোক দুখ দি নাথাকিব। আপুনি এতিয়া সুস্থই হৈছে। অলপ পাছতে আপোনালোক যাবগৈ পাৰিব। হয় নেকি ছাৰ? আমি আজিয়ে যাব পাৰিম নেকি?
অঁ তো আমি আজিয়ে যাব পাৰিম। দেউতাক আমি ৰাতিপুৱাই লৈ আহিছোঁ নহয়। ৰাতিপুৱা নন্দ আহি যেতিয়া দেউতাক মাতি থাকোঁতে মতা নাছিল, তেতিয়া আমি ভিতৰলৈ গৈ দেখোঁ যে দেউতা বিচনাত পৰি আছে, একো গমেই নাপায়। আমি ঠিক 6মান বজাতেই দেউতাক লৈ আহিলোঁ। এতিয়া যাবগৈ পাৰিম আৰু মোৰ গাড়ীহে লৈ আহিছিলোঁ, মোৰ গাড়ীতে যাব পাৰিম মোহন। ঠিক আছে, তোৰ গাড়ীতেই যাম তেতিয়া। নন্দকাই, তুমি দেউতাৰ লগত লৈ অনা বস্তুবোৰ গাড়ীত উঠোৱাকৈ যোৱা। আমি দুইজনেই দেউতাক ধৰি গাড়ীলৈ লৈ যাম। ঠিক আছে দাদা, আপোনালোক যাব তেতিয়া। মই বস্তুবোৰ লৈ গাড়ীৰ ওচৰলৈকে যাওঁ। নন্দ, তই আৰু মদনে মিলি বহুত সহায় কৰিলি অ'। তহঁত দুটা নথকা হ'লে চাগে আজি মই ইমান সময় এই পৃথিৱীত নাথাকিলোহেঁতেনেই। তহঁতি বহুত ভাল মানুহ অ'। হ'ব বৰদেউতা হিচাপে আপোনাৰ বাবে সেইখিনি আমি কৰিবই লাগিব। অঁ বৰদেউতা, সেইখিনি আমি আপোনাৰ বাবে কৰিবই লাগিব। কিন্তু আপুনি আমাৰ বাবে যিমান কৰিছে তাৰ তুলনাত এইখিনি তেনেই কম বৰদেউতা। এতিয়া আৰু ইয়াত এনেকৈ কথা পাতি নাথাকোঁ, আমি ঘৰলৈ গৈ তাৰপিছত কথা পাতিম। ঠিক আছে তেতিয়া। মোহন, তোমালোক দুইটাই মোক গাড়ীৰ ওচৰলৈ লৈ ব'লা, সোনকালে ঘৰলৈ যাওঁগৈ। অঁ দেউতা, আমি ঘৰত গৈ আজি বহুত কথা পাতিমগৈ, সেয়ে সোনকালে ঘৰলৈ যাওঁ ব'লা।